শান্তি ৰক্ষকৰ অশান্তি কাৰ্যৰ প্ৰতিবাদ গুৱাহাটী মহানগৰীত এটি প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কেইবাগৰাকীও সংবাদকৰ্মীক আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছত আক্ৰান্ত হোৱাৰ প্ৰতিবাদত আজি সমগ্ৰ ৰাজ্যৰ লগতে মঙলদৈতো ৰূপায়ণ কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী। মঙলদৈ প্ৰেছ ক্লাবৰ সদস্যসকলে কলা বেজ পৰিধান কৰি শান্তি ৰক্ষক আৰক্ষীৰ বৰ্বৰোচিত কাৰ্যক ধিক্কাৰ দি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰণিধাযোগ্য যে সেইদিনা কংগ্ৰেছে ৰূপায়ণ কৰিছিল ৰাজভৱন চলো এক কাৰ্যসূচী। এই কাৰ্যসূচীত আৰক্ষীৰ অবাঞ্ছিত কন্দুৱা গেছ প্ৰয়োগত আহত হৈ চিকিৎসাধীন হ'বলগীয়া হয় কেইবাজনো সাংবাদিক। প্ৰতিবাদ সাব্যস্ত কৰি মঙলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষীনন্দন কলিতাই কি ক'লে শুনক। নিউজ ডেস্ক AIN লাইভ। সাংবাদিক নিৰ্যাতন বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। অসম পুলিচ গো বেক, গো বেক, গো বেক। সাংবাদিকক সুৰক্ষা নিশ্চিত কৰক, নিশ্চিত কৰক, নিশ্চিত কৰক। অসম পুলিচ গো বেক, গো বেক, গো বেক। সাংবাদিকৰ ওপৰত অত্যাচাৰ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও চৰকাৰী পক্ষৰ ফালৰ পৰা হওক বা বিভিন্ন পক্ষৰ ফালৰ পৰা হওক সাংবাদিকক বাৰে বাৰে অত্যাচাৰ কৰি অহা হৈছে। আৰু সিদিনাখন 18 ডিচেম্বৰ তাৰিখেও এটা ৰাজনৈতিক দলৰ প্ৰতিবাদী অনুষ্ঠানত সাংবাদিকসকল উপস্থিত আছিল আৰু তাত কন্দুৱা গেছ প্ৰয়োগ কৰিছিল সেই প্ৰতিবাদী লোকসকলক তাৰ পৰা স্বত্ব ভংগ দিয়াৰ উদ্দেশ্যৰে। কিন্তু সাংবাদিকসকলে যি সময়ত বাইট লৈছিল সেই স্থানত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল। কিন্তু সেয়া আচলতে বৰ্বৰ কাৰ্য, কাৰণ আৰক্ষীও দেখিছিল যে তাত শান্তিপূৰ্ণভাৱে সাংবাদিকসকলে বাইট লৈছিল। বাইট লৈ থকা সময়খিনিত তেনে কাৰ্য সংঘটিত কৰাটো আচলতে কোনো কাৰণতে আমি মানি ল'ব পৰা নাই। আৰু এয়া আমি ভাবিছোঁ সেয়া আৰক্ষীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে সেই কাৰ্য সংঘটিত কৰিছে। গতিকে এই ক্ষেত্ৰত গৃহ বিভাগে আমি উচিত তদন্ত কৰাটো বিচাৰিছোঁ আৰু সেই স্থানত যিসকল আৰক্ষী লোক আছিলে বা আৰক্ষী বিষয়ববীয়া আছিলে তেওঁলোকৰ ওপৰত উচিত তদন্ত কৰি শাস্তি দিয়াটো আমি বিচাৰিছোঁ। আৰু উক্ত কাৰ্যক আমি সম্পূৰ্ণৰূপে মঙলদৈ প্ৰেছ ক্লাবে সম্পূৰ্ণৰূপে গৰিহণা দিছোঁ। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।